মানুহৰ জীৱনটো সদায় একেধৰণে নাথাকে। কেতিয়াবা সুখ, আনন্দ আৰু সফলতাৰে ভৰি থাকে জীৱন। কিন্তু কেতিয়াবা এনে সময়ো আহে যেতিয়া সকলোফালে যেন অন্ধকাৰ নামি আহে। মনত দুখ, চিন্তা আৰু হতাশাৰ পাহাৰ জমা হয়। বহু সময়ত মানুহে নিজৰ দুখ কাকো ক'ব নোৱাৰে। বাহিৰৰ পৰা হয়তো সকলো ঠিকেই দেখা যায়, কিন্তু হৃদয়ৰ ভিতৰত অশান্তি আৰু যন্ত্ৰণাৰ ঢৌ উঠি থাকে। এই সময়ত বহু মানুহে এটা ঠাইলৈ যায়, সেইটো হৈছে ভগৱানৰ ওচৰত। যেতিয়া মানুহে ভগৱানৰ মূৰ্তিৰ আগত থিয় হয় বা মন্দিৰৰ নীৰৱ পৰিৱেশত বহি প্ৰাৰ্থনা কৰে, তেতিয়া বহু সময়ত নিজৰ অজানিতে চকুৰ পৰা পানী বৈ যাবলৈ আৰম্ভ কৰে। সেই চকু পানী কেৱল দুখৰ প্ৰকাশ নহয়, সেইটো হৈছে হৃদয়ৰ গভীৰ অনুভৱৰ এক পবিত্ৰ ভাষা। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শাস্ত্ৰত কোৱা হৈছে, মানুহৰ মুখেৰে কোৱা বহু কথা হয়তো শব্দ মাত্ৰ, কিন্তু হৃদয়ৰ পৰা ওলোৱা কান্দোন ভগৱানৰ ওচৰত অতি শক্তিশালী প্ৰাৰ্থনা। যেতিয়া মানুহে ভগৱানৰ আগত কান্দে, তেতিয়া সেই কান্দোনত কোনো মিছা নাথাকে। সেই সময়ত মানুহে নিজৰ সকলো অহংকাৰ, গৌৰৱ আৰু বাহিৰৰ আড়ম্বৰ এৰি দিয়ে। সেই মুহূৰ্তত মানুহ কেৱল এটা অসহায় আত্মা, যিয়ে নিজৰ সৃষ্টিকৰ্তাৰ ওচৰত সহায় বিচাৰে। বহুত সাধু সন্তই কৈছে, ভগৱানৰ আগত কন্দা মানে ভগৱানৰ লগত সত্য কথোপকথন কৰা। কাৰণ সেই সময়ত মানুহে কোনো অভিনয় নকৰে। হৃদয়ত যি আছে সেইটোৱে বাহিৰলৈ ওলাই আহে। ভগৱানে ধন সম্পদ, দামী উপহাৰ বা বাহিৰৰ জাক জমকতকৈ বেছি মূল্য দিয়ে সত্য ভক্তি আৰু পবিত্ৰ হৃদয়ক। যেতিয়া মানুহে আন্তৰিকভাৱে ভগৱানক স্মৰণ কৰি চকু পানী টুকি প্ৰাৰ্থনা কৰে, তেতিয়া কোৱা হয় যে সেই প্ৰাৰ্থনা আকাশৰ সীমা পাৰ হৈ ভগৱানৰ কাণলৈ গৈ পাইছে। কিন্তু বহু মানুহৰ মনত এটা প্ৰশ্ন জাগ্ৰত হয় যে, মই ইমান প্ৰাৰ্থনা কৰোঁ, কেতিয়াবা কান্দোও, তথাপিও কিয় মোৰ সমস্যাবোৰ তৎক্ষণাত শেষ নহয়? এই প্ৰশ্নটো স্বাভাৱিক, কিন্তু আধ্যাত্মিক জ্ঞানীসকলে কয়, ভগৱানে প্ৰতিটো প্ৰাৰ্থনা শুনে, কিন্তু তেওঁ ফল দিয়ে সঠিক সময়ত। মানুহে যি সময় বিচাৰে, সেইটো হয়তো ভগৱানৰ দৃষ্টিত সঠিক সময় নহ'ব পাৰে। কেতিয়াবা জীৱনৰ কিছুমান পৰীক্ষা পাৰ হৈ যাব লাগে, যাতে মানুহ শক্তিশালী হৈ উঠে আৰু জীৱনৰ গভীৰ অৰ্থ বুজি পায়। কিন্তু এটা কথা বহু ধৰ্মগ্ৰন্থ আৰু সাধুসন্তই একেলগে কয়, ভগৱানৰ আগত সঁচাকৈ কন্দা মানুহ কেতিয়াও সম্পূৰ্ণ অকলশৰীয়া হৈ নাথাকে। সেই মুহূৰ্তত ভগৱানক হয়তো দেখা নাযায়, কিন্তু তেওঁৰ অদৃশ্য কৃপাই লাহে লাহে জীৱনত কাম কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা মনৰ ভিতৰত নতুন সাহস জন্ম লয়, কেতিয়াবা সমস্যাৰ মাজতো আশা দেখা যায়, কেতিয়াবা অচিন্তিতভাৱে সহায় পোৱা যায়। এইবোৰৰ মাজতেই বহু মানুহে অনুভৱ কৰে, ভগৱান হয়তো নীৰৱে আমাৰ লগতেই আছে। সেইবাবে আধ্যাত্মিক পথত চলা বহু জ্ঞানী মানুহে এটা গভীৰ কথা কয়, মানুহৰ সত্য চকুপানী কেতিয়াও ব্যৰ্থ নহয়। সেই চকুপানীয়ে হয়তো আজিয়েই ফল নিদিয়ে, কিন্তু এদিন সেইটো ভগৱানৰ কৃপাৰূপে জীৱনত ঘূৰি আহে। আৰু বহু সময়ত দেখা যায়, মানুহে যেতিয়া নিজৰ জীৱনৰ আটাইতকৈ অন্ধকাৰ মুহূৰ্তত ভগৱানৰ আগত কান্দিছিল, ঠিক সেই মুহূৰ্তটোৱে আছিল তেওঁৰ জীৱনৰ নতুন সূচনাৰ আৰম্ভণি। যেতিয়া মানুহে ভগৱানৰ ওচৰত আন্তৰিকভাৱে চকু পানী টুকি প্ৰাৰ্থনা কৰে, তেতিয়া বহু সময়ত মানুহে ভাবি থাকে যে সেই মুহূৰ্ততে হয়তো তেওঁৰ সকলো সমস্যা শেষ হৈ যাব। কিন্তু বাস্তৱ জীৱনত অধিকাংশ সময়ত সেইটো তৎক্ষণাত নহয়। ভগৱানৰ কৃপা বহু সময়ত লাহে লাহে জীৱনত কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰথম পৰিৱৰ্তনটো দেখা যায় মানুহৰ মনৰ ভিতৰত। যেতিয়া মানুহে ভগৱানৰ আগত নিজৰ সকলো দুখ, কষ্ট আৰু ভয় মুকলি কৰে, তেতিয়া হৃদয়ৰ ওপৰত থকা এটা ডাঙৰ বোজা যেন অলপ পাতল হৈ যায়। আগতে যি চিন্তা আৰু হতাশাই মনটো একেবাৰে গধুৰ কৰি ৰাখিছিল, সেইটো অলপ অলপকৈ কমিবলৈ আৰম্ভ কৰে।
বহুত মানুহে নিজৰ অভিজ্ঞতাৰ পৰা কৈছে, যেতিয়া তেওঁলোকে গভীৰ দুখৰ সময়ত ভগৱানৰ ওচৰত কান্দিছিল, তাৰপিছত মনত এক অদ্ভুত শান্তি অনুভৱ হৈছিল। এই শান্তি ক'ৰ পৰা আহে? যেতিয়া মানুহে নিজৰ দুখ ভগৱানৰ হাতত সমৰ্পণ কৰে, তেতিয়া ভগৱানে সেই মানুহক ভিতৰৰ পৰা শক্তি দিবলৈ আৰম্ভ কৰে। এই শক্তি হয়তো দেখা নাযায়, কিন্তু অনুভৱ কৰিব পাৰি। আগতে যি সমস্যাবোৰ অসম্ভৱ যেন লাগিছিল, সেইবোৰৰ সন্মুখীন হোৱাৰ সাহস অলপ অলপকৈ জন্ম লয়। মনত আশা জাগে যে সম্ভৱতঃ ভগৱানে মোৰ বাবে কিবা এটা ভাল পথ সাজি ৰাখিছে। বহু সময়ত জীৱনত অদ্ভুত ঘটনাও ঘটিবলৈ আৰম্ভ কৰে। কেতিয়াবা হঠাতে কোনো ভাল সুযোগ আহে, কেতিয়াবা কোনো ভাল মানুহৰ সহায় পোৱা যায়, কেতিয়াবা সমস্যাৰ সমাধান যিটো আগতে একেবাৰে অসম্ভৱ যেন লাগিছিল, সেইটো হঠাতে সহজ হৈ পৰে। এইবোৰ ঘটনাক বহু মানুহে ভগৱানৰ কৃপা বুলি বিশ্বাস কৰে। ভগৱানে হয়তো সদায় চমৎকাৰৰ দৰে হঠাতে সকলো সমস্যাৰ সমাধান নকৰে, কিন্তু তেওঁ লাহে লাহে পৰিস্থিতি সলনি কৰে, মানুহক শক্তি দিয়ে আৰু সঠিক পথ দেখুৱায়। এইকাৰণে ভগৱানৰ ওচৰত কন্দা মানুহ কেতিয়াও সম্পূৰ্ণ হাৰি নাযায়, কাৰণ সেই কান্দোনৰ ভিতৰত থাকে গভীৰ বিশ্বাস, আৰু বিশ্বাসেই হৈছে সেই শক্তি যিয়ে মানুহক জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ সাহস দিয়ে। বহুত সময়ত মানুহে পিছলৈ ঘূৰি চাই উপলব্ধি কৰে, যিদিনা তেওঁ ভগৱানৰ ওচৰত কান্দিছিল, সেই দিনটো আছিল তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিন। সেই মুহূৰ্তৰ পৰা জীৱনৰ ভিতৰত অদৃশ্যভাৱে কিছুমান পৰিৱৰ্তন আৰম্ভ হৈছিল, যাৰ ফল বহু পিছত স্পষ্ট হৈ উঠিছিল। যদি জীৱনত অত্যন্ত কষ্ট আহে, তেন্তে ভগৱানৰ আগত নিজৰ হৃদয় মুকলি কৰক। চকুপানী লুকুৱাব নালাগে, কাৰণ সেই চকুপানীয়ে বহু সময়ত ভগৱানৰ কৃপাৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰে। এই বিশ্ব ব্ৰহ্মাণ্ডত অসংখ্য মানুহ আছে। সকলো মানুহে নিজৰ নিজৰ সমস্যা, আশা আৰু স্বপ্ন লৈ জীৱন যাপন কৰে। বহু মানুহে ভগৱানৰ ওচৰত পূজা কৰে, ধূপ চাকি জ্বলায়, ফুল আগবঢ়ায় আৰু বিভিন্ন ধৰ্মীয় নিয়ম পালন কৰে। কিন্তু আধ্যাত্মিক শাস্ত্ৰবোৰত এটা গভীৰ কথা কোৱা হৈছে। ভগৱানৰ ওচৰত আটাইতকৈ মূল্যৱান বস্তুটো হৈছে মানুহৰ হৃদয়ৰ সত্যতা। যেতিয়া মানুহে কেৱল নিয়ম মানি পূজা কৰে, তেতিয়া সেইটো ধৰ্মীয় কৰ্তব্য হ'ব পাৰে। কিন্তু যেতিয়া মানুহে ভগৱানৰ ওচৰত নিজৰ দুখ, ব্যথা আৰু আশা সম্পূৰ্ণ সততাৰে প্ৰকাশ কৰে, তেতিয়া সেইটো হয় সত্য ভক্তি। চকুপানী সেই সত্য ভক্তিৰ এক গভীৰ প্ৰকাশ। মানুহে সাধাৰণতে নিজৰ দুখ সকলোৰে আগত প্ৰকাশ নকৰে। বহু সময়ত মানুহে নিজৰ কষ্ট লুকুৱাই ৰাখে। কিন্তু যেতিয়া সেই মানুহে ভগৱানৰ আগত থিয় হৈ কান্দে, তেতিয়া তেওঁ নিজৰ সকলো অহংকাৰ এৰি দিয়ে। সেই মুহূৰ্তত মানুহে অনুভৱ কৰে, এই বিশ্বত যদি কোনোবাই মোৰ হৃদয়ৰ কথা সঁচাকৈ শুনে, তেন্তে সেইজন হৈছে ভগৱান। এই বিশ্বাসেই মানুহক ভগৱানৰ ওচৰলৈ টানি নিয়ে। বহু ধৰ্মীয় কাহিনীত দেখা যায়, ভক্তৰ আন্তৰিক কান্দোনে ভগৱানকো স্পৰ্শ কৰিছে, কাৰণ সেই কান্দোনৰ ভিতৰত কোনো মিছা নাথাকে, কোনো অভিনয় নাথাকে। এইটো হয় আত্মাৰ একেবাৰে গভীৰ আহ্বান। আধ্যাত্মিক জ্ঞানীসকলৰ মতে মানুহৰ সত্য চকুপানী যেন এক ধৰণৰ প্ৰাৰ্থনা, যি শব্দ নোহোৱাকৈও ভগৱানৰ ওচৰত গৈ পায়। মানুহে হয়তো মুখেৰে বহুত কথা কয়, কিন্তু সেই কথাবোৰৰ ভিতৰত কেতিয়াবা ভণ্ডামি বা দ্বিধা থাকিব পাৰে, কিন্তু চকুপানীয়ে কেতিয়াও মিছা নকয়। সেইবাবে বহু সাধুসন্তই কৈছে, ভগৱানৰ আগত ওলোৱা এটোপাল আন্তৰিক চকুপানী হাজাৰটা শব্দতকৈ অধিক শক্তিশালী হয়। এই চকুপানী মানে হৈছে বিশ্বাস, সমৰ্পণ আৰু আশা। যেতিয়া মানুহে নিজৰ হৃদয় সম্পূৰ্ণভাৱে ভগৱানৰ হাতত সমৰ্পণ কৰে, তেতিয়া সেই মুহূৰ্তত মানুহ আৰু ভগৱানৰ মাজত এক গভীৰ আধ্যাত্মিক সংযোগ গঢ়ি উঠে বুলি বিশ্বাস কৰা হয়। এই সংযোগ দেখা নাযায়, কিন্তু অনুভৱ কৰিব পাৰি। মানুহে জীৱনৰ কঠিন সময়ত এইটো অনুভৱ কৰিছে। যেতিয়া তেওঁলোকে ভগৱানৰ আগত কান্দিছিল, তাৰপিছত তেওঁলোকে এক অদৃশ্য সাহস আৰু আশাৰ শক্তি লাভ কৰিছিল। সেই শক্তিয়েই তেওঁলোকক জীৱনৰ কঠিন পথবোৰ পাৰ হ'বলৈ সহায় কৰিছিল। সেইবাবে যদি জীৱনত গভীৰ দুখ আহে, তেন্তে ভগৱানৰ আগত নিজৰ হৃদয় মুকলি কৰক। ভয় নকৰিব, লাজ নকৰিব, কাৰণ ভগৱানৰ ওচৰত মানুহৰ সত্য অনুভৱবোৰেই আটাইতকৈ মূল্যৱান। কাৰণ বহু সময়ত দেখা যায়,
মানুহে যিদিনা ভগৱানৰ আগত আন্তৰিকভাৱে কান্দিছিল, ঠিক সেই দিনটোৰ পৰাই তেওঁৰ জীৱনৰ ভিতৰত এক নতুন পথ আৰম্ভ হৈছিল। ভগৱানৰ কৃপাই বহু সময়ত নিঃশব্দে কাম কৰে। মানুহে হয়তো ভাবি থাকে, মোৰ প্ৰাৰ্থনা হয়তো ভগৱানে শুনা নাই। কিন্তু বাস্তৱত বহু সময়ত দেখা যায় ভগৱানে মানুহৰ জীৱনত এনেকুৱা কিছুমান পথ খুলি দিয়ে যিবোৰ আগতে একেবাৰে অদৃশ্য আছিল। প্ৰথম পৰিৱৰ্তনটো বহু সময়ত দেখা যায় মানুহৰ মনৰ ভিতৰত। যি মানুহ আগতে সম্পূৰ্ণ হতাশ হৈ পৰিছিল, সেই মানুহৰ ভিতৰত লাহে লাহে নতুন আশা জন্ম ল'বলৈ আৰম্ভ কৰে। মনত সাহস আহে, জীৱনৰ সৈতে পুনৰ যুঁজ দিয়াৰ শক্তি জন্ম লয়। এইটো সাধাৰণ পৰিৱৰ্তন যেন লাগিব পাৰে, কিন্তু আধ্যাত্মিক দৃষ্টিৰে এইটো অতি ডাঙৰ আশীৰ্বাদ। কাৰণ বহু সময়ত মানুহৰ আটাইতকৈ ডাঙৰ যুদ্ধটো বাহিৰত নহয়, ভিতৰত হয়। যেতিয়া মানুহৰ মন শক্তিশালী হয়, তেতিয়া তেওঁ জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাৰ মুখামুখি কৰিব পাৰে। তাৰপিছত জীৱনত লাহে লাহে বাহিৰৰ পৰিস্থিতিটো সলনি হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা হঠাতে নতুন সুযোগ আহে, কেতিয়াবা নতুন কামৰ পথ খুলি যায়, কেতিয়াবা অচিন্তিতভাৱে কোনো মানুহৰ সহায় পোৱা যায়। বহুত সময়ত মানুহে পিছলৈ ঘূৰি চাই উপলব্ধি কৰে, যি সময়ত তেওঁ নিজকে সম্পূৰ্ণ অকলশৰীয়া বুলি ভাবিছিল, ঠিক সেই সময়তেই ভগৱানে নীৰৱে তেওঁৰ জীৱনৰ পথ সাজি আছিল। এইকাৰণে ভগৱানৰ আগত সত্য মনেৰে ওলোৱা চকুপানী কেতিয়াও ব্যৰ্থ নহয়। সেই চকুপানী হয়তো আজিয়েই ফল নিদিয়ে, কিন্তু এদিন সেইটো নিশ্চয় ভগৱানৰ কৃপাৰূপে জীৱনত ঘূৰি আহে। কেতিয়াবা সেই কৃপা শান্তিৰূপে আহে, কেতিয়াবা নতুন সুযোগ ৰূপে আহে, কেতিয়াবা অদৃশ্যভাৱে বহু বিপদ আঁতৰাই দিয়ে। সেইবাবে যদি জীৱনত কেতিয়াবা অত্যন্ত কষ্ট আহে, তেন্তে নিজকে একেবাৰে অকলশৰীয়া বুলি ভাবিব নালাগে। ভগৱানৰ ওচৰত থিয় হওক, নিজৰ হৃদয়ৰ কথা কওক, প্ৰাৰ্থনা কৰক, চকুপানী লুকুৱাব নালাগে। কাৰণ বহু সময়ত মানুহে যিদিনা ভগৱানৰ আগত আন্তৰিকভাৱে কান্দিছিল, ঠিক সেই দিনটোৱে আছিল তেওঁৰ জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি। আৰু সেই নতুন পথত ভগৱানে নীৰৱে মানুহক আগবঢ়াই নিয়ে। ভগৱানে বহুত সময়ত মানুহক কিছুমান সূক্ষ্ম সংকেত দিয়ে। এই সংকেতবোৰ সদায় ডাঙৰ অলৌকিক ঘটনাৰূপে নাহে। বহু সময়ত এইবোৰ অতি সাধাৰণ পৰিৱৰ্তনৰ মাজত দেখা যায়। প্ৰথম সংকেত হৈছে মনৰ ভিতৰত হঠাতে শান্তি অনুভৱ হোৱা। যেতিয়া মানুহে গভীৰ দুখৰ মাজত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, তাৰপিছত বহু সময়ত মনটো অলপ অলপকৈ শান্ত হ'বলৈ আৰম্ভ কৰে। আগতে যি চিন্তা আৰু অশান্তিয়ে মনটো একেবাৰে অন্ধকাৰ কৰি ৰাখিছিল, সেইটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে। এই শান্তি বহু সময়ত ভগৱানৰ কৃপাৰ প্ৰথম স্পৰ্শ বুলি কোৱা হয়। দ্বিতীয় সংকেত হৈছে হঠাতে আশা জন্ম লোৱা। যি মানুহ আগতে সম্পূৰ্ণ হতাশ হৈ পৰিছিল, সেই মানুহৰ মনত হঠাতে এটা অনুভৱ জন্ম লয়, সম্ভৱতঃ মোৰ জীৱনত এতিয়াও ভাল কিবা হ'ব পাৰে। এই অনুভৱটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আশা হৈছে সেই পোহৰ যিয়ে অন্ধকাৰ সময়ত মানুহক আগবঢ়াই নিয়ে। তৃতীয় সংকেত হৈছে জীৱনত নতুন পথ বা সুযোগ দেখা পোৱা। বহু সময়ত দেখা যায় যেতিয়া মানুহে সম্পূৰ্ণ ভাঙি পৰাৰ অৱস্থাত ভগৱানৰ আগত প্ৰাৰ্থনা কৰে, তাৰ কিছুদিন পিছত জীৱনত নতুন কিবা সুযোগ আহে। কেতিয়াবা নতুন কামৰ সুযোগ, কেতিয়াবা নতুন মানুহৰ পৰা সহায়, কেতিয়াবা সমস্যাৰ একেবাৰে নতুন সমাধান। এইবোৰ কাকতলীয় যেন লাগিলেও বহু বিশ্বাসী মানুহে ইয়াক ভগৱানৰ ইংগিত বুলি ভাবে। চতুৰ্থ সংকেত হৈছে অপ্ৰয়োজনীয় বিপদবোৰ নিজে আঁতৰি যোৱা। বহু সময়ত মানুহে পিছলৈ চাই উপলব্ধি কৰে যে তেওঁৰ জীৱনত বহু ডাঙৰ বিপদ আহিব লাগিছিল, কিন্তু কোনো অদৃশ্য শক্তিয়ে যেন সেইবোৰ আঁতৰাই দিলে। এইবোৰো বহু মানুহৰ মতে ভগৱানৰ নীৰৱ সুৰক্ষা। পঞ্চম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেত হৈছে ভগৱানৰ ওপৰত বিশ্বাস আৰু বেছি দৃঢ় হৈ উঠা। যেতিয়া মানুহে অনুভৱ কৰে যে ভগৱান হয়তো সঁচাকৈয়ে তেওঁৰ জীৱনৰ লগত আছে, তেতিয়া তেওঁৰ বিশ্বাস আৰু গভীৰ হয়। সেই বিশ্বাসেই মানুহক নতুন শক্তি দিয়ে। সেইবাবে বহু সাধুসন্তই এটা গভীৰ কথা কয়, ভগৱানে সদায় চমৎকাৰ কৰি নিজৰ উপস্থিতি দেখুৱাই নিদিয়ে। বহু সময়ত তেওঁ নীৰৱে মানুহৰ জীৱনৰ পথ সলনি কৰি দিয়ে। যি মানুহে সত্য মনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ কেতিয়াও সম্পূৰ্ণ অকলশৰীয়া হৈ নাথাকে। কাৰণ ভগৱানৰ কৃপা বহু সময়ত লাহে লাহে জীৱনৰ ভিতৰত কাম কৰে। আৰু এদিন মানুহে পিছলৈ চাই উপলব্ধি কৰে, যিদিনা তেওঁ ভগৱানৰ আগত চকুপানী টুকিছিল,
সেই দিনটোৱে আছিল তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত, কাৰণ সেই মুহূৰ্তৰ পৰাই তেওঁৰ জীৱনৰ ভিতৰত নতুন আশা, নতুন শক্তি আৰু নতুন পথ আৰম্ভ হৈছিল। ধন্যবাদ।